Hello students. So আজি এটা নতুন ভিডিও লৈ আহিছো আৰু আজিৰ ভিডিওত আমি পঢ়িম গ্ৰুপ থিওৰি. So গ্ৰুপৰ মই ডেফিনেশ্যন দিম আৰু এক্সাম্পল দিম. So গ্ৰুপ ষ্টাৰ্ট কৰাৰ আগতে আমি সেট বা ৰিলেশ্যন বা বাইনাৰী অপাৰেশ্যন এইবিলাকনো কি বস্তু সেইবিলাক আগতে চাই লম. ঠিক আছে? So মই সেটৰ পৰা ষ্টাৰ্ট কৰিছো বাৰু. So what is set? So set হৈছে কি? A collection of well-defined distinct objects. So এটা কালেকশ্যন হ'ব লাগিব আৰু কালেকশ্যন কাৰ কিছুমান অবজেক্টৰ আৰু অবজেক্টবিলাক কি হ'ব লাগিব ওয়েল ডিফাইন. ঠিক আছে? সো ইয়াৰ মেইন পইণ্টটো হৈছে ওয়েল ডিফাইন. সো ওয়েল ডিফাইনৰ মিনিং কি? আমি যিকোনো এটা যেতিয়া কালেকশ্যন লওঁ সেই কালেকশ্যনটোত কি কি এলিমেণ্ট থাকিব, কি এলিমেণ্ট আমি ইনক্লুড কৰিম বা কি এলিমেণ্ট আমি নলওঁ বা এক্সক্লুড কৰিম. সো সেইবিলাকৰ ওপৰত কোনো কনফিউজন নাই. ঠিক আছে? দেয়াৰ ইজ নো এম্বিগুইটি অৰ কনফিউজন which element will be include or exclude. ঠিক আছে? সো এইটো যদি এটা সেট হ'ব লগা হয়, ঠিক আছে, সো এই সেটটোত বা কালেকশ্যন, এই যিটো কালেকশ্যন আহিব যদি এইটো সেট হয়, এইটো যদি সেট হয় তাৰমানে কি এইটো যদি এটা সেট হয় তেতিয়া ইয়াত কি এলিমেণ্ট আমি ইনক্লুড কৰিম সেই তাৰ ওপৰত কোনো কনফিউজন নাই. ঠিক আছে? সো যদি আমি এটা এক্সাম্পল লওঁ মানে বিউটিফুল ষ্টুডেণ্ট, সাপোজ বিউটিফুল এটা ক্লাছ আছে, এই ক্লাছটোৰ পৰা আমি বিউটিফুল যিবিলাক আছে ষ্টুডেণ্ট সেইবিলাকক আমি সেট এটা বনাব লাগে. সো তেতিয়া মানে কি হ'ব যদি কোনোবাই ক'ব এটো সাপোজ বিউটিফুল, কোনোবাই ক'ব বি টু বিউটিফুল, সো চবৰে কাৰণে ডেফিনেশ্যনটো কি হ'ব বেলেগ বেলেগ. সো তাতে কনফিউজন হ'ব, আমি সেই সেটটোত কি ইনক্লুড কৰিম তাৰে ওপৰত কনফিউজন আছে. সো ডাইৰেক্টলি আমি ল'ব নোৱাৰোঁ সেটটো. সো তেতিয়া এইটো এই যিটো কালেকশ্যন আহিব সেইটো সেট নহ'ব. সো ওয়েল ডিফাইনৰ মিনিংটো বুজি পালা? ওয়েল ডিফাইন মানে কি বস্তুটো ডিফাইন হ'ব লাগিব আৰু এলিমেণ্টবিলাক কি হ'ব লাগিব ডিষ্টিংক্ট. ঠিক আছে? সো সেটৰ এটা বহুত ইম্পৰ্টেণ্ট ৰিজাল্ট এটা আছে আৰু এইটো বহুত ইণ্টাৰেষ্টিং ৰিজাল্ট হয়. সো মনত ৰাখিলে পিছত তোমালোকৰ সুবিধা হ'ব. সো ৰিজাল্টটো কি? নো সেট কেন বিলং টু ইটসেল্ফ, ডেট ইজ নো সেট কেন বি মেম্বাৰ অফ ইটসেল্ফ. তাৰমানে মিনিংটো হৈছে কি যদি এইটো এটা যদি সেট হয়, ঠিক আছে, সাপোজ এইটো এটা সেট, তেতিয়া কি হ'ব এ ডাজ নট বিলংছ টু এ. ঠিক আছে? মানে এইটো এত থাকিব নোৱাৰে, কিন্তু এইটো হ'ব পাৰে এই যে সাবসেট অফ এ. ঠিক আছে? সো বিলং টু আৰু সাবসেট ইয়াৰ মাজত ডিফাৰেঞ্চটো কি একচুৱেলি? সো মই এটা এক্সাম্পল লৈ দিছোঁ বাৰু. সো এটা যদি সাপোজ এইটো এটা পানী বটল, ঠিক আছে, সো ইয়াত পানী আছে আৰু এইটো সাপোজ এ. ঠিক আছে? সো এইটো এটা ল'লোঁ বটল, সো এইটো এ সাপোজ. ঠিক আছে? সো এতিয়া যদি মই কওঁ এই সেটটো যদি ইয়াত থাকিব লাগে মানে বিলং যদি কৰিব লাগে, তাৰমানে কি ইয়াৰ ভিতৰত যিবিলাক পানী আছে সেই পানীবিলাকতো ইয়াত আহিবই, লগতে এই যিটো সেট আছে এ, সো এই সেটটো ইয়াত থাকিব লাগিব. তাৰমানে কি গোটেই বটলটো ইয়াত সোমাব লাগিব. সো এইটোতো সমান সেট হয়, এইটো এ এইটো এ. সো এইটো ইম্পচিবল. এটা বটলত সেম টাইপৰ বটল এটাত আমি সোমাব পাৰিম নেকি? কেতিয়াও নোৱাৰোঁ. সো এ ডাজ নট বিলংছ টু এ. কিন্তু ইয়াৰ ভিতৰত যিবিলাক পানী আছে সেইবিলাকক যদি আমি এলিমেণ্ট বুলি ভাবোঁ, সেই এলিমেণ্টবিলাকক আমি ইয়াত ভৰাব পাৰিম. ঠিক আছে? আৰু সাবসেটৰ যিটো মিনিং সেইটো কি ইয়াত যদি এক্স থাকে তেতিয়া এক্স বিলংছ টু এ এগেইন, মানে এক্স বিলংছ টু এ হ'লে দিছ ইমপ্লাইজ এক্স বিলংছ টু এ, দেয়াৰফৰ এই যে সাবসেট অফ এ. ঠিক আছে? তাৰমানে কি বটল সেম বটল হ'লেও পানীখিনি ইয়াত ধৰিবই, ইয়াত যিমান পানী আছে গোটেইখিনি পানী ইয়াত থাকিব পাৰে. ঠিক আছে? বা অলপমান হ'লেও ল'ব পাৰোঁ আমি. ঠিক আছে? কিন্তু গোটেই বটলটো আমি ল'ব নোৱাৰোঁ. সো ইয়াৰ পৰা আমি গম পালোঁ যে নো সেট কেন বি এ মেম্বাৰ অফ ইটসেল্ফ, ডেট ইজ এ ডাজ নট বিলংছ টু এ. সো নেক্সট আছে ৰিলেশ্যন. সো ৰিলেশ্যননো কি? সো ৰিলেশ্যন হৈছে সাবসেট. সো কাৰ্টেছিয়ান প্ৰডাক্ট তোমালোকে পঢ়িছা. সো যিকোনো দুটা সেটৰ যদি আমি কাৰ্টেছিয়ান প্ৰডাক্ট লওঁ, সো ইয়াৰ টাইপৰ এলিমেণ্টবিলাক কেনেকুৱা হয় এক্স ৱাই, য'ত এক্স বিলংছ টু এক্স আৰু ৱাই বিলংছ টু ৱাই. ঠিক আছে? সো কাৰ্টেছিয়ান প্ৰডাক্ট হৈছে এইটো. সো কাৰ্টেছিয়ান প্ৰডাক্ট যিটো আছে তাৰে যিবিলাক সাবসেট আহিব সেই সাবসেটবিলাকক কয় একচুৱেলি কি ৰিলেশ্যন. সো ৰিলেশ্যন মানে কি ইটছ এ সাবসেট. সো এইটো মনত ৰাখিবা, ৰিলেশ্যন মানে সাবসেট. তো এক্স ক্ৰছ ৱাইৰ যিবিলাক সাবসেট আহিব সেইবিলাকক আমি কি ক'ম ৰিলেশ্যন. আৰু ৰিলেশ্যন ক'ৰ পৰা ক'ক লগি এক্সৰ পৰা ৱাইক লগি.
ঠিক আছে সো ফাইনেলি বাইনাৰী অপাৰেশ্যন সো বাইনাৰী অপাৰেশ্যনটো বহুত এটা ইম্পৰ্টেণ্ট টপিক হয় সো ফাৰ্ষ্ট ডেফিনেশ্যনটো দি লৈছোঁ বাৰু সো বাইনাৰী অপাৰেশ্যন মানে কি এটাৰ কাৰণে আমাক নন এমটি ছেট লাগিব সাপোজ সেই নন এমটি ছেটটো হৈছে জি ঠিক আছে সো তেতিয়া আমি এটা যদি ফাংচন পাওঁ যাৰ ডোমেইন কি জি ক্ৰছ জি সো এইটো কাৰ্ডিনেল প্ৰডাক্ট অফ জি এণ্ড জি মানে ছেট দুটা ছেম হ'ব লাগিব আৰু তাৰ কোডোমেইনটো কি জি ঠিক আছে সো ইয়াৰ যিটো ডোমেইন জি ক্ৰছ জি আৰু কোডোমেইনটো এগেইন জি হ'ব লাগিব ঠিক আছে তেতিয়াহে তাক আমি কি ক'ম বাইনাৰী অপাৰেশ্যন সো বাইনাৰী অপাৰেশ্যন মানে কি একচুৱেলি এটা জাষ্ট ফাংচন আৰু ফাংচন মানেতো কি তোমালোকে ভালকৈ জানাই সো তাৰ ডোমেইনটো কি হ'ব লাগিব জি ক্ৰছ জি আৰু কোডোমেইনটো জি ঠিক আছে তেতিয়া তাক আমি বাইনাৰী অপাৰেশ্যন বুলি কওঁ সো ৰিলেশ্যন মানে কি পালোঁ ছাবছেট আৰু বাইনাৰী অপাৰেশ্যন মানে ফাংচন ঠিক আছে সো ফাইনেলি আমি পঢ়িম কি গ্ৰুপ সো গ্ৰুপৰ বিষয়ে এতিয়া পঢ়িম সো ফাৰ্ষ্ট ডেফিনেশ্যনটো দি ল'ম বাৰু সো হোৱাট ইজ গ্ৰুপ একচুৱেলি গ্ৰুপ মানে হৈছে কিছুমান এলজেব্ৰিক ষ্ট্ৰাকচাৰ আৰু এলজেব্ৰিক ষ্ট্ৰাকচাৰ মানে কি সো এলজেব্ৰিক ষ্ট্ৰাকচাৰ আমি কাক ক'ম এটা নন এমটি ছেট থাকিল ছাপ'জ জি আৰু জিটো হৈছে কি এটা নন এমটি ছেট তাৰপিছত আমি বাইনাৰী অপাৰেশ্যন যদি লওঁ আমি ছাপ'জ ষ্টাৰ 1 ছাপ'জ ষ্টাৰ 2 ঠিক আছে সো এনেকৈ যাই থাকিব পাৰি ছাপ'জ ষ্টাৰ এন সো এটা কি বাইনাৰী অপাৰেশ্যন এটা নন এমটি ছেট এইটো বাইনাৰী অপাৰেশ্যন এইটো এটা বাইনাৰী অপাৰেশ্যন সো ইয়াৰ যিটো এইটো ছেট আহিল সো এইটোক কয় এলজেব্ৰিক ষ্ট্ৰাকচাৰ সো গ্ৰুপটো এটা কি হৈছে এলজেব্ৰিক ষ্ট্ৰাকচাৰ কিন্তু গ্ৰুপৰ কাৰণে অপাৰেশ্যন কেইটা থাকে এটা সো ছাপ'জ যিটো এটা নন এমটি ছেট আৰু অপাৰেশ্যন কেইটা আহিব এটা সো তেতিয়া আমি এইটো গ্ৰুপ বুলি ক'ম আৰু গ্ৰুপ বুলি কেতিয়া ক'ম ইয়াৰ কেইটামান কণ্ডিশ্যন থাকিব ঠিক আছে সো যিটো এটা নন এমটি ছেট আৰু অপাৰেশ্যন কেইটা আহিল এটা সো দুটা অপাৰেশ্যন আহিলে আমি পিছত পঢ়িম সেইটো কি ক'ব ৰিং দুটা অপাৰেশ্যন থাকিলে ৰিং সো সেনেকৈ যাই থাকিব সো এটা অপাৰেশ্যন হ'লে সেইটো গ্ৰুপ ঠিক আছে সো আমি গ্ৰুপৰ ডেফিনেশ্যনটো এতিয়া দি লৈছোঁ বাৰু সো হোৱাট ইজ গ্ৰুপ সো যিটো এটা নন এমটি ছেট আৰু এটা আমি বাইনাৰী অপাৰেশ্যন লৈছোঁ এতিয়া জি ষ্টাৰটোক আমি গ্ৰুপ বুলি ক'ম যদিহে ইয়াৰ কেইটামান কণ্ডিশ্যন আছে সেই কণ্ডিশ্যনকেইটা মানি ল'ব লাগিব সো আমি দুটা এলিমেণ্ট লৈছোঁ এ বি চি তিনিটা লৈছোঁ এ বি চি বিলংছ টু জি সো ফাৰ্ষ্ট প্ৰপাৰ্টিটো হৈছে এ ষ্টাৰ বি বিলংছ টু জি সো ইয়াৰ মিনিংটো হৈছে কি সো মই প্ৰথমতে কৈছোঁ বাইনাৰী অপাৰেশ্যন মানে কি এটা ফাংচন আৰু ফাংচনটো কেনেকুৱা আছিল এফ জি ক্ৰছ জি টু জি সো এ বি চি এইবিলাক ক'ৰ পৰা আহিছে জিৰ পৰা সো আমি যদি এটা এলিমেণ্ট লওঁ জি ক্ৰছ জিৰ পৰা ছাপ'জ এফ অফ এ বি সো এফ অফ এ বিটো ক'ত থাকিব জিত থাকিব সো এফ অফ এ বি মানে কি এই যিটো বাইনাৰী অপাৰেশ্যন আমি ইয়াক কিহেৰে ডেনোট কৰিছোঁ ষ্টাৰ সো এফ অফ এ বি মানে কি ইয়াত এ ষ্টাৰ বি ঠিক আছে সো এ ষ্টাৰ বি মানে কি এফ অফ এ বি আৰু এই এ ষ্টাৰ বিটো ক'ত থাকিব লাগিব এগেইন জিত থাকিব লাগিব সো এইটো হৈছে ফাৰ্ষ্ট প্ৰপাৰ্টি আৰু ইয়াক কয় ক্ল'জাৰ প্ৰপাৰ্টি ঠিক আছে সো নেক্সট কণ্ডিশ্যন হৈছে এছ'চিয়েটিভ ল মানে এ ষ্টাৰ বি ষ্টাৰ চি ইকুৱেল এ ষ্টাৰ হোল বি ষ্টাৰ চি সো এছ'চিয়েটিভ ল এইটো বহুত এটা ইম্পৰ্টেণ্ট প্ৰপাৰ্টি হয় কাৰণ কিয় এই যিটো ব্ৰেকেট আছে ব্ৰেকেটটোৰ বহুত ইম্পৰ্টেণ্ট আছে কিয়নো আমি যদি এটা এক্সাম্পল লওঁ ছাপ'জ 2 / 2 সো ইয়াৰ এনচাৰ কিমান আহিব কিছুমানৰ মতে যদি এইটো প্ৰথমতে কৰোঁ কিমান আহিব 1/2 যদি এইটো প্ৰথমতে কৰোঁ তেতিয়া কিমান আহে 2 সো ৰিজাল্ট কি বেলেগ বেলেগ আহিল কিন্তু আমি জানো যে এটা মেথছত এটা কি হয় যিটো ৰিজাল্ট আহে এনেকুৱা টাইপৰ চববিলাক ইউনিক হয় ৰিজাল্টটো ছেইম আহিব লাগে কিন্তু ইয়াত আমি কি পালোঁ এটাত পালোঁ হাফ এটাত পালোঁ 2 সো এইটো ৱেল ডিফাইন নহ'ব সো ৱেল ডিফাইন কেতিয়া হ'ব যদিহে ইয়াত আমি ব্ৰেকেট দিওঁ ঠিক আছে সো সেইকাৰণে যিটো এছ'চিয়েটিভ ল সেইটো এটা বহুত ইম্পৰ্টেণ্ট ৰিজাল্ট হয় সো নাম্বাৰ 3 কণ্ডিশ্যন এইটো হৈছে কি এক্সিষ্টেঞ্চ অফ আইডেণ্টিটি সো তাৰমানে কি এটা আইডেণ্টিটি আমি
এক্সিষ্ট হ'ব লাগিব চ' এটা এলিমেণ্ট কি পাব লাগিব ই ছাপ'জ আৰু ইটো এটা আইডেণ্টিটি চ' যি তেনেকুৱা এটা এলিমেণ্ট পাব লাগিব যাৰ কাৰণে এ ষ্টাৰ ই ইকুৱেল ই ষ্টাৰ এ ইকুৱেল এ তাৰমানে এই যিটো মেপিং আছে এফ জি ক্ৰছ জি টু জি চ' ইয়াতে এটা এলিমেণ্ট থাকিব ছাপ'জ এ ই ঠিক আছে চ' এটো জিৰ পৰা আছে ইটো জিৰ পৰা আছে আৰু এফ অফ এ ইকুৱেল কি হ'ব লাগিব এ ঠিক আছে বা এফ অফ ই এ সেইটো কি হ'ব লাগিব এ তাৰমানে কি এ ষ্টাৰ ই ইকুৱেল ই ষ্টাৰ এ ইকুৱেল এ চ' তেতিয়া ক'ব ইটো আইডেণ্টিটি ঠিক আছে আৰু এই আইডেণ্টিটিটো এক্সিষ্ট কৰিব লাগিব গ্ৰুপ হ'বৰ কাৰণে আৰু লাষ্ট কণ্ডিশ্যনটো হ'ল এক্সিষ্টেঞ্চ অফ ইনভাৰ্ছ চ' যিকোনো এটা এলিমেণ্ট যদি লওঁ আমি এ তাৰ কাৰণে কি পাব লাগিব আমি ইনভাৰ্ছ আৰু ইনভাৰ্ছক আমি ডেনোট কৰোঁ এৰ ইনভাৰ্ছক কি বুলি ডেনোট কৰিম এ ইনভাৰ্ছ ঠিক আছে চ' এ ইনভাৰ্ছ আৰু ইনভাৰ্ছ মানে কি এইটো ছাপ'জ এলিমেণ্ট এ তেতিয়া এটা আমি এনেকুৱা এটা এলিমেণ্ট পাব লাগিব যাৰ লগত অপাৰেট কৰিলে কি পাব লাগিব আইডেণ্টিটিটো পাব লাগিব ঠিক আছে চ' তাৰমানে কি যিকোনো এটা এলিমেণ্ট যদি লওঁ জিৰ পৰা দেয়াৰ এক্সিষ্ট বি বিলংছ টু জি such that a star b equal b star a ঠিক আছে আৰু এই বিটো কম আমি ইনভাৰ্ছ অফ এ আৰু ইয়াক ডেনোট কৰে কিহেৰে এ ইনভাৰ্ছ ঠিক আছে চ' এই চাৰিটা কণ্ডিশ্যন যি পালোঁ আমি এই চাৰিটা কণ্ডিশ্যন যদি ছেটিছফাই কৰে তেতিয়া আমি যিটো জি ষ্টাৰ আছে তাক কম গ্ৰুপ ঠিক আছে চ' তোমালোকে চাবা ভালকৈ চাবা ডেফিনেশ্যনটো ভালকৈ বুজি চাবা চ' ইমান টান নহয় পটকৈ বুজি পাবা আৰু যদি কিবা কনফিউজন থাকে প্লিজ কমেণ্ট কৰিবা মই ভালকৈ বুজাই দিম আৰু চ' আমি এতিয়া এটা এক্সাম্পল ল'ম আৰু এক্সাম্পলটোৰ পৰা আমি ডাইৰেক্ট যদি কণ্ডিশ্যনকেইটা চেক কৰোঁ বা গ্ৰুপ কেনেকৈ হয় সেইটো যদি চেক কৰোঁ তোমালোকে ভালকৈ বুজি পাবা ঠিক আছে চ' এক্সাম্পলটো লৈ লৈছোঁ বাৰু এতিয়া চ' আমি এক্সাম্পল যদি এন লওঁ ঠিক আছে এন মানে ছেট অফ নেচাৰেল নাম্বাৰ আৰু এইটো এডিশ্যন যিটো প্লাছ ঠিক আছে চ' এইটো যদি আমি লওঁ এনত কি এলিমেণ্ট থাকে 1 2 3 4 এনেকৈ ঠিক আছে চ' ফাৰ্ষ্ট প্ৰপাৰ্টিটো কি আছিলে ফাৰ্ষ্ট প্ৰপাৰ্টি আছিলে ক্লোজাৰ প্ৰপাৰ্টি ঠিক আছে ক্লোজাৰ প্ৰপাৰ্টি চ' যিকোনো যদি আমি দুটা এলিমেণ্ট লওঁ এ বি বিলংছ টু এন তেতিয়া কি এ প্লাছ বি বিলংছ টু এন ঠিক আছে চ' এ বি যিকোনো হ'ব পাৰে এনৰ পৰা আৰু সিহঁত দুটাক যদি আমি এড কৰোঁ সেইটো অবভিয়াছলি এনত থাকে ঠিক আছে চ' এইটো কি হ'ব প্ৰপাৰ্টি ছেটিছফাই হ'ব চ' নেক্সটটো আছিলে কি এ প্লাছ বি প্লাছ চি ইকুৱেল এ প্লাছ বি প্লাছ চি চ' এইটো অবভিয়াছলি হ'ব ছেট অফ নেচাৰেল নাম্বাৰৰ কাৰণে চ' এ বি চি যিকোনো নাম্বাৰ এটা যদি আমি ৰিপ্লেচ কৰি দিওঁ ফ্ৰম দ্য ছেট অফ নেচাৰেল নাম্বাৰ তেতিয়া কি হ'ব এই কণ্ডিশ্যনটো ছেটিছফাই হ'ব চ' এছ'চিয়েটিভ প্ৰপাৰ্টি ছেটিছফাইড কিন্তু লাষ্ট এটা কণ্ডিশ্যন কি আহিব আইডেণ্টিটি চ' আইডেণ্টিটি এক্সিষ্ট কৰিব লাগিব আইডেণ্টিটি মানে কি এ প্লাছ ছামথিং ইকুৱেল এ আহিব লাগিব চ' এনেকুৱা কিবা এলিমেণ্ট আছে নেকি ছাপ'জ মই ইয়াত যদি 2 লওঁ 2ৰ লগত কি এড কৰিলে আমি 2 পাম চ' এনত তেনেকুৱা কিবা এলিমেণ্ট আছে নেকি নাই চ' ইয়াত যদি মই 0 পুট কৰোঁ তেতিয়া 2 আহে কিন্তু 0টো এনত নাই চ' সেইকাৰণে কি হ'ব এই যিটো এন প্লাছ আছে এইটো গ্ৰুপ নহ'ব ঠিক আছে কিন্তু যদি আমি ইয়াত 0 এলিমেণ্টটো যদি এড কৰি দিওঁ তেতিয়া চ' 0 এলিমেণ্টটো যদি এড কৰোঁ তেতিয়া 2 প্লাছ 0 ইকুৱেল 2 চ' এ প্লাছ 0 ইকুৱেল এ ঠিক আছে চ' আইডেণ্টিটি তেতিয়া এক্সিষ্ট কৰিব ঠিক আছে চ' লাষ্ট কণ্ডিশ্যনটো আছে ইনভাৰ্ছ চ' ইনভাৰ্ছ পাব লাগিব চ' যিকোনো এটা এলিমেণ্টৰ কাৰণে ইনভাৰ্ছ পাব লাগিব আৰু এইটো আইডেণ্টিটি পাব লাগে এ প্লাছ এ ইনভাৰ্ছ ইকুৱেল আইডেণ্টিটি আছিলে চ' ইয়াত আইডেণ্টিটি কি পালোঁ আমি 0 চ' 0 চ' ইয়াত যদি আমি ছাপ'জ এগেইন 2 লওঁ চ' 2 লগত কি এড কৰিলে আমি 0 পাম চ' এইটো কি হ'ব লাগিব -2 ঠিক আছে চ' -2টো ইয়াত আকৌ ইনক্লুড হোৱা নাই চ' সেইকাৰণে কি এ প্লাছ মাইনাছ এ ইকুৱেল 0 আহে চ' মাইনাছ এইবিলাক ইয়াত নাই চ' এইটো যিটো ছেট আহিল সেইটো গ্ৰুপ নহ'ব কিন্তু আমি যদি ইয়াত ইনক্লুড কৰি দিওঁ এতিয়া -1 -2 -3 এইবিলাক ইনক্লুড কৰি দিওঁ তেতিয়াটো হ'ব ঠিক আছে আৰু এইটো
কি আহিব মানে এইটো অৰিজিনেলি কি আহিল সেট অফ ইন্টিজাৰ্স সো সেট অফ ইন্টিজাৰ্স যেটো সেট আছে z প্লাস এইটো তেতিয়া কি হ'ব গ্ৰুপ হ'ব ঠিক আছে সো এইটো আছিল গ্ৰুপ থিওৰি সো নেক্সট ক্লাছত আমি পঢ়িম ৰিং থিওৰি সো ভিডিওটো কেনে পালা এইটো কমেন্ট কৰিবা আৰু যদি কিবা ডাউট থাকে মোক জনালে হ'ল ঠিক আছে সো থ্যাংক ইউ